মলম দি আমি কেস চলিয়েছে আমার মাটি কিনে কেস চলি আছে তাদের তো তাদের গেছে আমি আগে দিছে মাত্র দিছে আমি তো গুয়াহাটির পর হাতে দেখাবা আমি থানা তাদের প্রস্তুত হয়েছি আমি হাজার থানা গেছি আহিছে আরো আহিছে মাটিখিনি কোনে দখল করছে নামটো মদিন মদিন আৰু শামচুলতে সদায় সদায় মানে মাটিখিনি বেৰা দিয়ে আমি চাই থাকো ডেইলি কিন্তু তাৰ পিছতো সিহঁতে বেৰা দি আছে কি কেছ চলি আছে মানে মাটিখিনি আমাৰ মাটি সিহঁতে মানে মিয়া মানুহে দখল কৰি আছে হাজোৰ এজেচিত আমি গৈছো এজেচি বাইদেউ মানে গোটেইখিনি কথা জানে তাৰপিছত হিমন্ত ছাৰকো সিহঁতে দিয়া হোৱা নাই মানে সিহঁতে সদায় সদায় মিয়া মানুহে দখল কৰি আছে আমাৰ খিলঞ্জীয়াৰ মাটি যিটো সময়ত উচ্ছেদ চলি আছে তাতে সেই সময়তে আপোনালোকৰ খিলঞ্জীয়াৰ ভূমি বেদখল কৰিছে কি কব কি কম সিহঁতক মানে উচিত শাস্তি দিব লাগে আৰু সিহঁতক ইয়াৰ পৰা মানে একদম বাংলাদেশত লৈ পঠাব লাগে মই সেইটোৱে বিচাৰো ভূমি আছে ইয়াত আমাৰ 3 বিঘা আছে 3 বিঘা আছে কোনে দখল কৰিছে বুলি ক'লে এই আলাউদ্দিন মদিন আৰু শামসু আলাউদ্দিন মদিন আৰু শামসু ক'ত ঘৰ ইয়াতে সিহঁতৰ ইয়াতে ঘৰ বুল্লুকা এনে চৰৰ মানুহ কিন্তু ইয়াতে বুল্লুকাত বেদখল কৰি আছে এইটো হাজোৰ পৰে আপোনালোকৰ কিমান দিনৰ আগৰ মাটি আমাৰ এইটো মোটামুটি থকা দিনৰ পৰা 150 বছৰ তাৰপিছত কাগজ পত্ৰ এইবিলাক আমি জমা দিছো থানাত কেছ কৰিছো হাজোৰ থানাত ছাৰে আগৰবাৰ বন্ধ কৰি থৈ গৈছে এই ভূমিখিনি তোমালোকৰ আমাৰ ভূমিখিনি আমাৰ মোৰ দেউতা এজন গাঁৱত আমাৰ ভূমিখিনি আমাৰ অবৈধভাৱে বেদখল কোনে কৰিছে এই আলাউদ্দিন মদিন আৰু শামসু তেওঁলোক কি মিয়া মুছলমান যিটো সময়ত উচ্ছেদ 3 বিঘা পুনৰবাৰ যিটো সময়ত উচ্ছেদ চলি আছে সেই সময়তে আৰু খিলঞ্জীয়াৰ ভূমি বেদখল হয় হয় হিমন্ত ছাৰে নিউজত কৈ আছে যে খিলঞ্জীয়াৰ ভূমি মিয়া দখল কৰিব নোৱাৰে কিন্তু আমাক বাৰ বাৰ ইহঁতে মানে এইটো কাম কৰি আছে সদায় বেৰা দিয়ে এইটো মাটিত ঠাই লওক সদায় বেৰা দিয়ে এইখিনি কি ঠাই এইখিনি বুল্লুক বুলি কয় Stay informed, stay ahead. News Any 365